এই ঘটনাবিলাকত গোটেই কথাটো কংগ্ৰেছ কাৰ পক্ষত আছে এই কথাটো সমগ্ৰ অসমবাসী ৰাইজে খুব সুন্দৰকৈ আৰু জল পটপটকৈ অসমৰ ৰাইজে খুব ভাল ধৰণে বুজিছে। আজি অসমৰ যিটো ব্যৱস্থা চলি আছে, এই যি আঁচনি, এই আঁচনিটোৰ জৰিয়তে আমাৰ থলুৱা মানুহৰ ওপৰত যিটো অত্যাচাৰৰ এটা ব্যৱস্থা হৈছে, সেই ব্যৱস্থাটোক মষিমূৰ কৰিবৰ কাৰণে যিটো চৰকাৰে ব্যৱস্থা হাতত লোৱাৰ ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাখিনিক আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে এই গোটেই কথাটো এটা ভাল ধৰণে বিশ্লেষণ কৰি এটা ব্যৱস্থা কৰিছে। কিন্তু কংগ্ৰেছ বা বিৰোধীৰে বা অখিল গগৈ ডাঙৰীয়াই এই গোটেই কথাটোত এনেকুৱা ধৰণে বিভ্ৰান্তৰ সৃষ্টি কৰিব লৈছে, যিটো বিভ্ৰান্তই আমাক গোটেই অসমৰ ৰাইজক এটা চিন্তাৰ কাৰণ হৈ পৰিছে। সেইকাৰণে মই ভাবোঁ যে এইবিলাক কৰিব নালাগে। আমাৰ এই গোটেই কথাটোত চৰকাৰখনে এটা ভাল নীতি লৈ আগবাঢ়ি গৈ আছে। মই ভাবোঁ এইখিনিয়ে আগন্তুক দিনত আমাৰ থলুৱা যিখিনি মানুহ আছে, আমাৰ খিলঞ্জীয়া যিখিনি মানুহ আছে, সেইখিনি সুৰক্ষা কৰাৰ ক্ষেত্ৰত এই চৰকাৰখনে এটা বিশেষ ব্যৱস্থা হাতত লৈছে আৰু ল'ব। এই ঘটনাবিলাকত গোটেই কথাটো কংগ্ৰেছ কাৰ পক্ষত আছে এই কথাটো সমগ্ৰ অসমবাসী ৰাইজে খুব সুন্দৰকৈ আৰু জল পটপটকৈ অসমৰ ৰাইজে খুব ভাল ধৰণে বুজিছে। আজি অসমৰ যিটো ব্যৱস্থা চলি আছে, এই যি আঁচনি, এই আঁচনিটোৰ জৰিয়তে আমাৰ থলুৱা মানুহৰ ওপৰত যিটো অত্যাচাৰৰ এটা ব্যৱস্থা হৈছে, সেই ব্যৱস্থাটোক মষিমূৰ কৰিবৰ কাৰণে যিটো চৰকাৰে ব্যৱস্থা হাতত লোৱাৰ ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাখিনিক আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে এই গোটেই কথাটো এটা ভাল ধৰণে বিশ্লেষণ কৰি এটা ব্যৱস্থা কৰিছে। কিন্তু কংগ্ৰেছ বা বিৰোধীৰে বা অখিল গগৈ ডাঙৰীয়াই এই গোটেই কথাটোত এনেকুৱা ধৰণে বিভ্ৰান্তৰ সৃষ্টি কৰিব লৈছে, যিটো বিভ্ৰান্তই আমাক গোটেই অসমৰ ৰাইজক এটা চিন্তাৰ কাৰণ হৈ পৰিছে। সেইকাৰণে মই ভাবোঁ যে এইবিলাক কৰিব নালাগে। আমাৰ এই গোটেই কথাটোত চৰকাৰখনে এটা ভাল নীতি লৈ আগবাঢ়ি গৈ আছে। মই ভাবোঁ এইখিনিয়ে আগন্তুক দিনত আমাৰ থলুৱা যিখিনি মানুহ আছে, আমাৰ খিলঞ্জীয়া যিখিনি মানুহ আছে, সেইখিনি সুৰক্ষা কৰাৰ ক্ষেত্ৰত এই চৰকাৰখনে এটা বিশেষ ব্যৱস্থা হাতত লৈছে আৰু ল'ব।